মে মাহৰ প্ৰথম সপ্তাহত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ ৯,০৭৫টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেবাই। ইয়াৰ পিছতে নথি পৰীক্ষা হ'ব আৰু ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে চূড়ান্ত নিযুক্তি 10 অক্টোবৰতহে হ'ব। ইয়াৰ লগতে ৫,৫৫০ৰ নথি পৰীক্ষা এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন কৰি মে মাহত সাময়িক তালিকা প্ৰকাশ কৰিব আৰু চূড়ান্ত নিযুক্তি অক্টোবৰত হ'ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি ৯,০৭৫টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেবাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে ৫,৫৫০ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত।